ৰাজ্যৰ হাজাৰ হাজাৰ উচ্চায়িত মুছলমানৰ বাবে আহিছে ডাঙৰ খবৰ। প্ৰতিগৰাকী উচ্চায়িত লোকে লাভ কৰিব ভূমি। চৰতেই ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব চৰকাৰে। ভূমি লাভ কৰিবলৈ উচ্চায়িতই কৰিব লাগিব মাত্ৰ 3টা কাম। উচ্চায়িত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব। 1971 চনৰ আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব। উচ্চায়িতই চৰত থকা বুলি প্ৰমাণ কৰিলেই লাভ কৰিব ভূমি। উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চৰমপন্থা বাছি ল'লে একেটা পৰিয়ালৰ 3টা সদস্যই। 2 কন্যাৰ সৈতে নিজকে শেষ কৰিলে মাতৃয়ে। মৃত শিশু দুটিৰ বয়স ক্ৰমে 4 বছৰ আৰু 10 বছৰ। তামাৰহাটৰ হগুনচৰা গাঁৱত এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 1.40 কোটি মুছলমানক আঘাত কৰিছে চৰকাৰে। অসমত আদানী আম্বানীৰ স্থান আছে, কিন্তু মুছলমানৰ স্থান নাই। মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ জৰিয়তে মুছলমানক নিশ্চেক কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। গোৱালপাৰাৰ উচ্ছেদ অমানৱীয়, অসাংবিধানিক আৰু অগণতান্ত্ৰিক। গোৱালপাৰাৰ উচ্ছেদে আঘাত কৰিছে 1,40,00,000 মুছলমানক। আমি উচ্ছেদ বিৰোধী নহয়, কিন্তু উচ্ছেদৰ পূৰ্বে সংস্থাপন দিয়ক। উচ্ছেদৰ বিৰোধিতাৰে 1 আগষ্টত দিল্লী কঁপাব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এইখন অসমত আদানী আম্বানী স্থান আছে, কিন্তু মুছলমানৰ স্থান নাই। উচ্ছেদৰ বিৰোধিতাৰে জিলাই জিলাই প্ৰতিবাদ সংখ্যালঘু সংগঠনৰ। গোৱালপাৰাৰ উচ্ছেদক লৈ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ মাটি আদানী আম্বানীক দিবলৈ লৈছে মুখ্যমন্ত্ৰীয়ে। পাইকানাৰ উচ্ছেদক লৈ অখিল গগৈৰ গৰ্জন। পাইকানাৰ উচ্ছেদৰ বিৰোধিতাৰে অখিল গগৈৰ গৰ্জন। মুখ্যমন্ত্ৰীয়ে উচ্ছেদক ৰাজনৈতিক হাতিয়াৰ কৰিছে। মুছলমানৰ পৰা মাটি কাই আদানী আম্বানীক দিবলৈ চেষ্টা কৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে এই উচ্ছেদ হোৱা নাই। অসমক পুঁজিপতিক পতাবলৈ এই উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক অত্যাচাৰৰ বাবে কংগ্ৰেছ দায়ী। 50 জন হিমন্ত আহিলেও একো কৰিব নোৱাৰে বুলি কোৱা ৰকিবুল আজি ক'ত? মুছলমানৰ ভোট লৈ মুছলমানৰ কাম কৰা নাই। কংগ্ৰেছেও মুছলমানৰ বাবেও একো নকৰিলে। কংগ্ৰেছে ভূমি পট্টা দিয়া হ'লে উচ্ছেদ চলাব নোৱাৰিলেহেঁতেন। মুছলমানৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী কংগ্ৰেছ চৰকাৰ। ঘঁৰিয়ালৰ চকু পানীৰে কংগ্ৰেছে উচ্ছেদৰ বিৰোধিতা কৰিছে। 50 জন হিমন্ত আহিলেও মুছলমানক একো কৰিব নোৱাৰে। এই মন্তব্য কৰা ৰকিবুল হুছেইন আজি ক'ত? ৰকিবুল হুছেইনৰ উচতনিৰ বাবে আজি মুছলমানৰ এই অৱস্থা হৈছে। সকলো মুছলমানে এই মুহূৰ্তত একেলগে মাত মতা উচিত। উচ্ছেদৰ বিৰুদ্ধাচৰণত কংগ্ৰেছৰ ভূমিকা পুতৌজনক। AIUDFে মুছলমানৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত ৰাখিব। কংগ্ৰেছৰ বিৰুদ্ধে গৰজি উঠিল AIUDFৰ বিধায়ক। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৰ্চিতা ফুকনক লৈ আহিল ডাঙৰ খবৰ। পোহৰলৈ আহিল অৰ্চিতা ফুকনৰ ডাঙৰ ৰহস্য। অৰ্চিতা ফুকন সন্দৰ্ভত পোহৰলৈ আহিছে ডাঙৰ খবৰ। বিগত কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত চৰ্চাত থকা অৰ্চিতা ফুকনক লৈ ফাদিল হৈছে ডাঙৰ ৰহস্য। অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক গ্ৰেপ্তাৰৰ পিছতে ওলাইছে জলংগাৰ মেকুৰী। তিনিচুকীয়াত ঘৰ ধৃত প্ৰতিম বৰাৰ। পোহৰলৈ অহা তথ্য অনুসৰি অৰ্চিতা ফুকন ডিব্ৰুগড়ৰ এগৰাকী বিবাহিত মহিলা। আমেৰিকাত নাথাকে অৰ্চিতা ফুকন। অভিযোগ অনুসৰি অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিকে সংঘটিত কৰিছিল এই কুকাণ্ড। অৰ্চিতাৰ বিভিন্ন ফটো মৰ্ফ কৰিছিল প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই। তাৰ পিছতে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল অৰ্চিতাৰ ফটো। চাইবাৰ ক্ৰাইমৰ বলি হৈছিল অৰ্চিতা ফুকনে।